নমস্কাৰ প্ৰিয় দৰ্শকসকল মটিভেশ্যন স্কোৱাজ বাই মীৰা চেনেলটিলৈ মই মীৰাই আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰাচীন কালৰে পৰা মন্দিৰ পূজা অৰ্চনা এইবোৰক লৈ ভাৰতবাসী বহুতো আৱেগিক। দেৱতা সম্পৰ্কে নানা ধৰণৰ তথ্য জানিবৰ বাবে সকলো সময়তে আগ্ৰহী হৈ থাকে। ভাৰতবৰ্ষত এনেকুৱা বহুতো মন্দিৰ আছে য'ত লুকাই আছে বহুতো অলৌকিক ৰহস্য। পুৰী জগন্নাথ মন্দিৰো সেইবোৰৰ ভিতৰত অন্যতম। এই মন্দিৰৰ ভিতৰত আছে এনেকুৱা বহুতো বৈশিষ্ট্য যিবোৰ শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। এই মন্দিৰৰ ইতিহাস যিমানেই পুৰণি সিমানে অলৌকিক ৰহস্যৰে ভৰা এই মন্দিৰ। এনেকুৱা বহুতো ঘটনা ইয়াত দেখিবলৈ পোৱা যায় যিবোৰ সঁচাকৈ আশ্চৰ্যজনক। বিজ্ঞানো ইয়াৰ আগত অচল। আহকচোন জানি লওঁ পুৰী জগন্নাথ মন্দিৰৰ 12টি ৰহস্য সম্পৰ্কে। প্ৰথমটি ৰহস্য হ'ল লোকবিশ্বাস অনুসৰি পুৰী জগন্নাথ মন্দিৰত হেনো ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ ৰহস্য লুকাই আছে। দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত জ্বলন্ত বা জ্বলি থকা হৃৎপিণ্ডটো নদীৰ পানীত উটুৱাই দিছিল পাণ্ডৱসকলে। আৰু সেই হৃৎপিণ্ডটো নদীৰ পানীত ভাহি আহে ৰজা ইন্দ্ৰদ্যুম্নৰ ওচৰলৈ। মহাৰাজ ইন্দ্ৰদ্যুম্নই সপোনত আদেশ পাই এই শ্ৰীক্ষেত্ৰ পুৰীতে সেইটো নীলমাধৱ ৰূপেৰে প্ৰতিষ্ঠা কৰে। ৰহস্য নম্বৰ 2। পুৰীৰ মন্দিৰৰ চূড়াত যি পতাকা আছে সেই পতাকা সকলো সময়তে বতাহৰ বিপৰীত ফালে উৰে। এই ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা আজিও পোৱা নাই। ইয়াত এনেকুৱা কি ৰহস্য লুকাই আছে যে এই পতাকাখন স্বাভাৱিকতকৈ বেলেগ। ৰহস্য নম্বৰ 3। পুৰীৰ মন্দিৰৰ ওপৰত থকা সুদৰ্শন চক্ৰটো ওজন 20 কেজি। পুৰী চহৰৰ যিকোনো ঠাইৰ পৰা এই চক্ৰটোক দেখিবলৈ পোৱা যায়। যি ফালৰ পৰা চোৱা নহওক কিয় সকলো সময়তে চক্ৰটোৰ আগৰ ফালৰ পৰা চোৱা যেন লাগে। ৰহস্য নম্বৰ 4। পৃথিৱীৰ যিকোনো প্ৰান্তত আপুনি যি মন্দিৰলৈ যায় চাব বহুতো পক্ষী বা চৰাই অহা যোৱা কৰে মন্দিৰৰ ওপৰেৰে। কিন্তু পুৰী জগন্নাথ মন্দিৰৰ ওপৰেদি আজিলৈকে কোনো চৰাই উৰা দেখিবলৈ পোৱা নাই। ভাবিলে আচৰিত লাগে যে মন্দিৰৰ ওপৰেদি কোনো বিমান বা উৰাজাহাজ উৰা নাই। বহুতৰ মতে জগতৰ স্বামী জগন্নাথৰ ওপৰত কোনো নাই। সেই কথাই বহন কৰিছে এই মন্দিৰত বছৰৰ পিছত বছৰ ধৰি। ৰহস্য নম্বৰ 5। জগন্নাথ মন্দিৰৰ মুঠ 4খন দৰ্জা আছে। ইয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ল সিংহদ্বাৰ। এই সিংহদ্বাৰত প্ৰৱেশ কৰাৰ আগ মুহূৰ্তলৈকে সমুদ্ৰৰ ঢৌৰ কোলাহল শুনা যায়। কিন্তু তাৰ পিছত সিংহদ্বাৰৰ এটি চিৰি পাৰ হ'লে এই শব্দ শুনিবলৈ পোৱা নাযায়। ভাবিলে আচৰিত লাগে যে মন্দিৰৰ চৌহদৰ পৰাও ইমান ওচৰতে থকা সমুদ্ৰৰ কোনো শব্দ শুনিবলৈ নোপোৱাটো। ৰহস্য নম্বৰ 6। পুৰী জগন্নাথ মন্দিৰটো এনেকুৱাকৈ বনোৱা হৈছে যে এই মন্দিৰটোৰ ছাঁ মাটিক স্পৰ্শ নকৰে। ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে কেতিয়াও আপুনি এই মন্দিৰটোৰ ছাঁ দেখিবলৈ নাপায়। এয়াই হৈছে প্ৰভুৰ মায়া। কিয় এনেকুৱা ঘটনা ঘটে সেই লৈ বাস্তুবিদসকলৰ মাজত বহুতো বিতৰ্ক হৈছে যুগ যুগ ধৰি। ৰহস্য নম্বৰ 7। বিশ্বৰ যিকোনো ঠাইত ৰাতিপুৱা সমুদ্ৰৰ পৰা বতাহ বলে তীৰৰ ফালে আৰু আবেলি হ'লে উপকূলৰ পৰা সমুদ্ৰৰ ফালে বতাহ বলে। কিন্তু আশ্চৰ্যকৰ বিষয় যে পুৰীত ইয়াৰ ওলোটাহে হয়। এইটোৱে হয়তো শ্ৰীক্ষেত্ৰৰ মহিমা। ৰহস্য নম্বৰ 8। পুৰীত 1800 বছৰ পুৰণি ৰীতি অনুসৰি প্ৰতিদিন মন্দিৰৰ গা বাই এজন পুৰোহিত মন্দিৰৰ একেবাৰে ওপৰলৈ উঠি যায়। তালৈ গৈ আগৰ দিনত ধ্বজা
বদলাই নতুন ধ্বজা লগাই তললৈ নামি আহে। আজিলৈকে এই কামৰ লচৰ হোৱা নাই। ৰহস্য নম্বৰ 9। পুৰীৰ মন্দিৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল জগন্নাথ দেৱৰ মহাভোগ। গোটেই বছৰ ধৰি সম পৰিমাণৰ ভোগ বনোৱা হয়, কিন্তু এনে পৰিমাণৰ ভোগ কেইবা হাজাৰ মানুহক বা 20 লাখ মানুহক ভোগ বিতৰণ কৰিলেও সেই ভোগৰ কেতিয়াও নাটনি নহয় আৰু কোনেও ভোকত থাকিবলগীয়া নহয়। মন্দিৰৰ ৰান্ধনি ঘৰটোও বহুতো ৰহস্যময়। এটি বাচনৰ ওপৰত আনটি বাচন বহুৱাই সৰ্বমুঠ 7টি বাচনত চৌকাত বহুৱাই ভোগ তৈয়াৰ কৰা হয়। ভাবিলে আচৰিত লাগে যে ৰন্ধাৰ সময়ত যিটো বাচন সকলোতকৈ ওপৰত থাকে সেই পাত্ৰটো আগতেই ৰন্ধা হয়। এনেকৈয়ে সকলোতকৈ তলত থকা পাত্ৰটোত ৰন্ধা শেষত হয়। ৰহস্য নম্বৰ 10। 12 বছৰৰ অন্তৰত জগন্নাথ, বলৰাম আৰু সুভদ্ৰাক নতুনকৈ তৈয়াৰ কৰা হয়। জগন্নাথ, বলৰাম, সুভদ্ৰাৰ মূৰ্তি যি কাঠেৰে নিৰ্মাণ কৰা হয় সেই গছৰো বহুতো বৈশিষ্ট্য থাকে। যেনে সেই গছজোপা নিম গছ হ'ব লাগিব, কিন্তু গছজোপাত চন্দনৰ সুবাস থাকিব লাগিব। গছজোপাত শংখ, চক্ৰ, গদা, পদ্ম চিন থাকিব লাগিব আৰু গছজোপাৰ ওপৰেৰে কোনো দিনে চৰাই উৰিব নালাগিব। গছজোপাৰ ওপৰত কোনো চৰাই বহিব নোৱাৰিব। গছজোপা সাপেৰে আগুৰি থাকিব ইত্যাদি। কোৱা হয় এই ধৰণৰ গছৰ সন্ধান প্ৰতিবাৰেই সপোনৰ জৰিয়তে প্ৰধান পুৰোহিত গৰাকীয়ে পাই থাকে। তাৰ পিছতে আৰম্ভ হয় নতুনকৈ মূৰ্তি সজাৰ কাম। ৰহস্য নম্বৰ 11। লোকবিশ্বাস অনুসৰি এইটোও শুনা যায় যে জগন্নাথ দেৱৰ মূৰ্তি পৰিৱৰ্তন কৰা আজিলৈকে মন্দিৰৰ কোনো পূজাৰী বা পুৰোহিতে দেখা নাই। যেতিয়াই মূৰ্তি বদলোৱা হয়, পূজাৰীসকলৰ চকুত কাপোৰ বন্ধা থাকে আৰু তেওঁলোকৰ দুয়োখন হাতো কাপোৰেৰে আৱৰি থাকে। সেই কাৰণে তেওঁলোকৰ কোনেও মূৰ্তিটো চাবলৈ নোপোৱাৰ লগতে দুয়োখন হাতেৰে স্পৰ্শ কৰিব নোৱাৰে। পূজাৰীসকলৰ মতে সেইটো বহুতো আশ্চৰ্যজনক ক্ষণ। এই সময়ত যদি কোনোবাই সেই কোঠাটোত প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁৰ মৃত্যুও হ'ব পাৰে। ৰহস্য নম্বৰ 12। পুৰীৰ জগন্নাথ মন্দিৰৰ শেষতো ৰহস্য হ'ল গুপ্ত ধনৰ থকা কোঠাটোৰ চাবি ৰহস্য। এই মন্দিৰৰ বছৰি আয় প্ৰায় 50 কোটিৰ আশে-পাশে বুলি অনুমান কৰা হয়, য'ত মন্দিৰৰ সম্পত্তি প্ৰায় 250 কোটি। বহুতৰ মতে মন্দিৰৰ গুপ্তধনৰ পৰিমাণ ইয়াতকৈও বেছি। স্থানীয় লোকসকলৰ মতে মন্দিৰৰ উচ্চতা যিমান, সিমানেই মন্দিৰৰ গুপ্তধনৰ পৰিমাণ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টি চাই যদি ভাল পাইছে তেতিয়াহ'লে জয় জগন্নাথ বুলি লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে মংগল হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।